অহা 22 জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচী মহাযুগ আৰু ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে শক্তিপীঠ কামাখ্যা ধামত। কালিৰ দিনটোত অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু মন্দিৰ পৰিচালনা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতে পৰৱৰ্তী অম্বুবাচী মহাযুগত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, জিলা প্ৰশাসনৰ ফালৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰিব সকলো আলোচনা কৰা হৈছে। এই মুহূৰ্তত মই শক্তিপীঠ চৌহদত উপস্থিত আছোঁ আৰু আমাৰ লগত উপস্থিত আছে সৰুদলৈ হিমাদ্ৰী শৰ্মা আৰু তেখেতৰ পৰাই মই জনাৰ চেষ্টা কৰিম কালিৰ দিনটোত যিহেতু যি আলোচনা অৰ্থাৎ অম্বুবাচীৰ প্ৰস্তুতিক লৈ যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, এইবাৰ অম্বুবাচী মহাযুগত ভক্তৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, এই অম্বুবাচী মহাযুগৰ সম্পূৰ্ণ পৰিকল্পনা কি ধৰণে গ্ৰহণ কৰিছে সেই কথা জনাৰ চেষ্টা কৰিম। মই আপোনাক ND24লৈ স্বাগতম জনাইছোঁ আৰু যিহেতু 22 জুনৰ পৰা শক্তিপীঠত পৰম্পৰাগতভাৱে যি চলি আহিছে অম্বুবাচী মহাযুগ অনুষ্ঠিত হ'ব, প্ৰথমে প্ৰবৃত্তি আৰু নিবৃত্তিৰ কথা জানি ল'ব বিচাৰিছোঁ আৰু সম্পূৰ্ণ পৰিকল্পনা প্ৰস্তুতি কেনেধৰণে চলিছে। নমস্কাৰ, আমি যিহেতুকে অম্বুবাচীৰ পাকখনত অহা 22 জুন 2:56 প্ৰবৃত্তি লাগিব, গতিকে এই প্ৰবৃত্তি আৰু নিবৃত্তৰ মাজতেই আমাৰ অম্বুবাচী মহাযুগ সম্পন্ন কৰা হয়। গতিকে প্ৰবৃত্তি হ'ব 2:56 আৰু নিবৃত্তি হ'ব 25 তাৰিখে ৰাতি নিশা 3 বাজিত। কিন্তু যিহেতুকে আমাৰ এটা পৰম্পৰা অনুযায়ী 26 তাৰিখে মন্দিৰ যেতিয়া ৰাতিপুৱা স্নান পৰ্ব শেষ কৰি পূজা আদি অৰ্চনা হয় তেতিয়া তাৰপিছত মন্দিৰ খোলা যায়, গতিকে নিবৃত্তি বুলি সেইটো টাইমে ধৰা যায় ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছত। যিহেতুকে এইবাৰ দেখিছে আপোনালোকে এই প্ৰাকৃতিক দুৰ্যোগ অথবা অন্যান্য ধৰণৰ কিছুমান সমস্যা আছে, তৎসত্ত্বেও আমি যিহেতুকে অম্বুবাচীৰ কাৰণে সম্পূৰ্ণভাৱে আমি সাজু আৰু আমি গোটেই কামবিলাক চাই আছোঁ। যোৱাকালি যিহেতুকে পৰ্যটন বিভাগৰ পৰা পৰ্যটন মন্ত্ৰী আছিল আৰু বিভিন্ন বিভাগৰ আমাৰ অসম চৰকাৰৰ বিষয়ববীয়াসকল আছিল, তেওঁলোকৰ লগত আমি খুব সুন্দৰভাৱে এখন মিটিং হ'ল। এই মিটিংখনত বিভিন্ন ধৰণৰ চৰ্চা হৈছে আৰু চৰ্চা হোৱাৰ পিছত বহুকেইটা আচল বিষয় বহুত ধুনীয়াকৈ সম্পন্ন কৰা গৈছে। যিহেতুকে আমি এটা বহুত ডাঙৰ এটা সমস্যা হয় অম্বুবাচীৰ সময়ত জোতাৰ আশা লৈ বহুত ডাঙৰ এটা সমস্যা হয়। গতিকে আমি এইবাৰ বিচাৰিছোঁ ৰাইজক আহ্বান কৰিছোঁ যাতে জোতা পিন্ধি নোহোৱাকৈ ভাল, যদি নোহোৱাকৈ আহিব পাৰে খুবেই ভাল, আৰু যাৰ ধৰক ভৰিত অসুবিধা আছে তেওঁলোকে যাতে মোজা পিন্ধি কিনে আহে প্ৰৱেশ কৰে আৰু খুব শৃংখলাবদ্ধভাৱে পৰিপক্কতাৰে যাতে আহে, সেইটো এটা আহ্বান। যিহেতুকে এইটো আচলতে মেলা নহয়, অম্বুবাচী মেলা বুলি আজি বহু ক্ষেত্ৰত আমি দেখা যাওঁ মেলা বুলি এটা সদৃশ এটা পৰিৱেশ হয়, যিটো পৰিৱেশত মানে কোনো ধৰণৰ শৃংখলা নাথাকে। যিহেতুকে দেখা যায় বহু সময়ত দেখা যায় যেতিয়া ৰাস্তাত সমদল ওলায় বহুত চিঞৰ বাখৰ আৰু ইয়াতো ভিতৰতো বহুখিনি চিঞৰ বাখৰ। এইটো আচলতে সময়টো হৈছে মহাজাগতিক সময়। এইটো সময় হৈছে সূৰ্যনাৰায়ণ দেৱে মিথুন ৰাশিত অৱস্থান কৰে আৰু যিহেতুকে মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পাদ যোৱাৰ পিছত আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদত যেতিয়া ভৰি দিয়ে তেতিয়া পৃথিৱী ঋতুমতী হয়। গতিকে এই সময়খিনি পাবলৈ বহুত দুৰ্লভ, এইখিনি সময় সহজতে নাপায় মানুহ। গতিকে মানুহে এই সময়টো মানে এই চিঞৰ বাখৰ কৰি বা বিভিন্ন ধৰণৰ এটা পৰিৱেশ কৰিলে লাভ নহ'ব, কাৰণ এইটো সময় হৈছে মানুহৰ মৌনতা অৱলম্বন কৰি ভগৱতীৰ আৰাধনা কৰা, মৌনতা অৱলম্বন কৰি তপ জপ ধ্যান ধাৰণা যেনেকৈ যোনে কৰে তেনেকৈ কৰিব পাৰিব। কিন্তু এইটো যাতে তেওঁলোকে শৃংখলাবদ্ধভাৱে মৌনতা অৱলম্বন কৰি যাতে মন্দিৰত প্ৰৱেশ কৰে, সেইটো আমাৰ আহ্বান। আৰু এইবাৰ বিশেষকৈ আমি কালি মিটিঙতো কৈছিলোঁ আৰু তেখেতেও খুব সুন্দৰভাৱে আমাক সহযোগ দিছে, তেওঁ এই বিষয়ত তেওঁ কৰিছে। গতিকে আমি বিচাৰোঁ যে এইবাৰৰ পৰা এটা হওক যাতে মৌনতা অৱলম্বন কৰি যিমানখিনি পাৰে শৃংখলাবদ্ধভাৱে মানুহখিনি প্ৰৱেশ কৰক। অম্বুবাচীৰ সময়ছোৱাত 3 দিন যিহেতু আমাৰ মূল মন্দিৰৰ দুৱাৰ বন্ধ হৈ থাকে, সেই সময়ছোৱাত যথেষ্ট ভক্তৰ সমাগম ঘটে, ভক্তসমূহৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা সেইকেইদিন লোৱা হ'ব? আমাৰ তৰফৰ পৰা সম্পূৰ্ণভাৱে আমি চাই আছোঁ। আমি এখন অম্বুবাচী পৰিচালনা কমিটি প্ৰত্যেক বছৰে বনাই দিওঁ আৰু সেই কমিটি অনুযায়ী কমিটিৰ পৰা কাম কাজবিলাক গোটেই সম্পূৰ্ণ কৰা যায়। গতিকে আমি এইবিলাক কাম আৰম্ভ কৰি দিছোঁ, বহুকেইদিন আগতে আমি আৰম্ভ কৰি দিছোঁ আৰু আমি গোটেই এবাৰ পৰ্যবেক্ষণ কৰি চাম আৰু অহা কেইদিন পিছত আমি নিয়মাৱলী আমাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে কি হৈছে আপোনালোকৰ মাধ্যমেৰে জনাই দিম। আৰু আমি সম্পূৰ্ণভাৱে সাজু, যদি মা ভগৱতী আশীৰ্বাদ কৰে আৰু সূৰ্যনাৰায়ণেও যদি আমাৰ আশীৰ্বাদ কৰে, বতৰ দেখিছে আপোনালোকে, গতিকে বতৰ যদি ভাল হয় আৰু গোটেইখিনি হয় তেতিয়াহ'লে সম্পূৰ্ণভাৱে ভালেই হ'ব। যিহেতুকে আমাৰ আপোনালোকে জানে যে ভূমিস্খলনৰ কাৰণে অল্টাৰনেটিভ ৰুটটো বহুখিনি অসুবিধা হৈ আছে, এতিয়া যিহেতুকে ৰিপেয়াৰিং কৰি আছে, কিন্তু এইটো যাতে সোনকালে হৈ যায় আৰু আমাৰ যাতে বতৰ ভাল কৰে আমি সেইটোৱে আশা কৰিছোঁ, যাতে সুন্দৰভাৱে আমি ব্যৱস্থাবিলাক কৰিব পাৰোঁ।
যিহেতু অম্বুবাচীৰ সময়ছোৱাত কেইবা লাখ যোৱাবাৰো আমি দেখিছোঁ কেইবা লাখ ভক্তৰ সমাগম ঘটিছিল, দৰ্শনাৰ্থীৰ সমাগম ঘটিছিল। এইবাৰ কিমানমান আশা কৰিছে আৰু গোটেই ব্যৱস্থা বুলি কিমান হ'ব বুলি আশা কৰিছে? আশাটো চাওক, ভক্তটো আহিবই, কাৰণ ভক্ত বিচাৰে মাৰ চৰণ পাওক। গতিকে যোৱাবেলিতকৈ এইবাৰ বাঢ়িবও পাৰে, মানে যদি বতৰ অনুকূল হয় তেতিয়াহ'লে বাঢ়িব পাৰে। কিন্তু আমি তাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ যাতে আমি কোনো ধৰণৰ অসুবিধা নহয়। ইয়াতে ভিতৰতো আমাৰ পৰিক্ৰমাত যাতে অসুবিধা নহয়, এতিয়াৰ পৰা চাই আছোঁ আমি কোনটো দিশেৰে সোমাই কোনটো দিশেৰে ওলাই আৰু কেনেকৈ আমি এইখিনিক মেনেজ কৰিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ। ভক্তৰ সমান্তৰালকৈ অম্বুবাচীৰ সময়ছোৱাত যিহেতু যিসকল সাধু সন্যাসীৰো সমাগম ঘটে, দেশ বিদেশৰ সাধু সন্যাসীৰ ইয়াতে সমাগম ঘটে, কেনেধৰণে গোটেই ব্যৱস্থা বুলি চাইছে? আমি যিহেতুকে সাধু সন্যাসীৰ কাৰণে আমাৰ বিশেষ আশাৰা আছে, তেওঁলোকক গোটেইখিনি আমাৰ পৰা সুবিধা দিয়া যায়, খাদ্যৰ পৰা আদি কৰি গোটেই ব্যৱস্থা আমি কৰি দিয়া যায়। বিভিন্ন সময়ত অকণমান অৰাজকতা কেতিয়াবা হোৱা দেখা যায়, কাৰণ তেওঁলোকৰ কেনেকুৱা ধৰণৰ প্ৰব্লেম এটা কি আছে, আই কাৰ্ড শ্ব' কৰিব লাগে, কাৰণ এইটোতো এটা ছিকিউৰিটি পাৰপাছ আছে। এইটো অকল যে আমাৰ মন্দিৰ, এইটো গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মন্দিৰ। গতিকে বিশেষ ক্ষেত্ৰত ছিকিউৰিটি ক্ষেত্ৰত কেতিয়াবা আই কাৰ্ড শ্ব' কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা হয়, তেওঁলোকে মানে কৰিব নিবিচাৰে। গতিকে এটা আৰক্ষীৰ লগত হওক বা অন্যান্য আমাৰ ছিকিউৰিটিৰ লগতে হওক কেতিয়াবা অলপ বাক বিতংতা হয়। সেইটোৰ পৰা মানে আমি বিচাৰোঁ যে তেওঁলোককো আমি বহুত বুজাইছোঁ, যিবিলাক মুখ্য পদত আছে আখাৰাৰ পৰা সাধুৰ পৰা যিবিলাক মুখ্য পদত আছে তেওঁলোককো আমি বুজাইছোঁ যাতে কোনো ধৰণৰ চিঞৰ বাখৰ নকৰে। আমাক আহি কিনে আমাৰ যিহেতুকে আমি মন্দিৰৰ কৰ্তৃপক্ষত আহি তেওঁলোকে আলোচনা কৰিলে এইটো সমাধান হৈ যায়। গতিকে যাতে তেওঁলোকে যাতে এইবিলাক হাল্লা গোল্লা নকৰে, তাৰ কাৰণেও আমি তেওঁলোকক অনুৰোধ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল শক্তিপীঠ কামাখ্যা ধামৰ সৰুদলৈ হিমাদ্ৰী শৰ্মা, আৰু তেখেতে ইতিমধ্যে জনালে যে এইবেলি 22 জুনৰ পৰা যি অম্বুবাচী মহায়োগ হ'বলৈ গৈ আছে, কেনেধৰণে আয়োজন কৰা হ'ব, কি কি ব্যৱস্থাৱলী থাকিব, সেই কথা ND24 দৰ্শকসকলৰ আগত প্ৰকাশ কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।